নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ 2016 চনৰ স্কুল টাইমিঙৰ যি নটিফিকেশ্যন আছিলে সেই নটিফিকেশ্যনৰ আংশিক সংশোধন ঘটোৱা হৈছে আৰু সংশোধন ঘটাই স্কুল টাইমিঙৰ পৰিৱৰ্তন কৰা হৈছে আৰু এই সম্পৰ্কে এক গভৰ্ণৰ নটিফিকেশ্যন প্ৰকাশ পাইছে আজিৰ ভিডিঅ'টিত মই এই সম্পূৰ্ণ কথা জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টি হেলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰিনত নটিফিকেশ্যন দেখিব পাই আছে যোনটো গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ অফ আসাম নটিফিকেশ্যন বুলি আছে 29 নৱেম্বৰ 2024 তাৰিখে এই নটিফিকেশ্যনখন পাব্লিছ কৰা হৈছে আৰু ইয়াত লিখিছে যে ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ গভৰ্ণমেণ্ট নটিফিকেশ্যন ইছ্যুড ভাইট নম্বৰ ইমান ডেটেড 26 ডিচেম্বৰ 2016 যোনটো গভৰ্ণমেণ্ট নটিফিকেশ্যন আছিল 2016 চনৰ দ্য গভৰ্ণৰ অফ আসাম ইজ প্লিজ টু চেঞ্জ দ্য স্কুল টাইমিং আৰু অসমৰ ৰাজ্যপালে সেই স্কুল টাইমিং চেঞ্জ কৰাটো বিচাৰিছে ক'ত কৰিব বিচাৰিছে ইন টি গাৰ্ডেন এৰিয়াছ চাহ বাগান অঞ্চলবোৰত অফ দ্য ষ্টেট মানে অসম ৰাজ্যৰ চাহ বাগান অঞ্চলবোৰত এজ ফলোজ উইথ ইমিডিয়েট এফেক্ট হোৱাকৈ তলত দিয়া ধৰণে লোৱাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত প্ৰেজেণ্ট বৰ্তমান চলি থকা সময়সূচীটো হৈছে 7:30 বজাৰ পৰা 12:15 বজালৈ বিদ্যালয় চলে কিন্তু নতুন স্কুলৰ টাইমিং হ'ব গৈ আছে বা ইতিমধ্যে এফেক্ট হৈ গ'ল সেই টাইমটো হৈছে 8:30 বজাৰ পৰা 1:15 আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত প্ৰেজেণ্ট স্কুল টাইমিং হৈছে 7:30 বজাৰ পৰা 1 বজালৈ আৰু নতুন স্কুল টাইমিং হ'ব 8:30 বজাৰ পৰা 2 বজালৈ অৰ্থাৎ অসমৰ চাহ বাগান অঞ্চলত বিদ্যালয়ৰ যি মৰ্নিং স্কুলৰ টাইমিংটো আছিলে সেই টাইমিংটো 2016 চনৰ নটিফিকেশ্যন মতে চলি আছিলে 8:30 বজাৰ পৰা বিদ্যালয়সমূহ আৰম্ভ হৈছিলে কিন্তু সেই টাইম এতিয়াৰ পৰা সলনি কৰি পেলাই 8:30 বজালৈ কৰিছে আৰু ছুটি টাইমটো 1 ঘণ্টা পিছুৱাই দিয়া হৈছে 12:15 আছিল লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত সেইটো 1:15 কৰা হৈছে আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 1 বজালৈকে আছিলে সেইটো 2 বজালৈ পৰিৱৰ্তন কৰা হৈছে আৰু এই নিৰ্দেশনাটো ইমিডিয়েট এফেক্ট হোৱাকৈ বলবৎ হৈছে ইনফৰমেশ্যনটো আপোনালোকক দিবলগীয়া আছিলে ধন্যবাদ